ডুমডুমা সমজিলা উদ্বোধন মন্ত্ৰী সঞ্জয় কিষাণে উদ্বোধন কৰে ডুমডুমা সমজিলা অসমৰ প্ৰশাসনিক খণ্ডত ঐতিহাসিক সংযোজন ৰূপে ৰাজ্যৰ ৩৯খন সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ ভৱন উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈ আছে। আজি তিনিচুকীয়া জিলাৰ ডুমডুমা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ডুমডুমাৰ গড়কাপ্তানী বিভাগৰ অতিথিশালা ভৱন ডুমডুমা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় হিচাপে উদ্বোধন কৰে শ্ৰম তথা চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত থাকে। ইয়াৰ উপৰি জিলা আয়ুক্ত স্বপ্নীল পাল, সমজিলাৰ আয়ুক্ত নুজাত নাছৰিনৰ লগতে জিলাৰ কেইবাগৰাকী প্ৰশাসনিক বিষয়া, ডুমডুমা মহাবিদ্যালয়, ডুমডুমা BRM মহাবিদ্যালয়, ডুমডুমা হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষত্ৰয় ক্ৰমে ডক্টৰ কমলেশ্বৰ কলিতা, ডক্টৰ অমৰজিৎ শইকীয়া আৰু অলিভ খান, ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি মনোজ দত্ত, জ্যেষ্ঠ সাংবাদিক অৰ্জুন বৰুৱাকে ধৰি বহুকেইজন সাংবাদিক আৰু ডুমডুমাৰ বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে। উল্লেখ্য যে সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন উপলক্ষে ডুমডুমা নগৰ খেলপথাৰত এক ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। মই প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰকণে ধন্যবাদ জনাইছোঁ যে তেওঁৰ সৎ প্ৰচেষ্টাৰ বাবেই আজি প্ৰায় ৩৯খন আমি সমজিলা পাবৰ কাৰণে সক্ষম হৈছোঁ। যোৱাকালি তেখেতৰ নিৰ্দেশ মৰ্মে মই গোলাঘাটত আছিলোঁ আৰু গোলাঘাটতো সৰুপথাৰ আৰু দেৰগাঁও সমষ্টিক আমি সমজিলা হিচাপে কালি আমি ঘোষণা কৰিছিলোঁ আৰু আজি মোৰ বন্ধুবৰ বিধায়ক ৰূপেশ গোৱালাৰ এই ডুমডুমা সমষ্টিটো আমি আজি আহিছোঁ। প্ৰধান ডাঙৰীয়া মই আজি তেখেতসকলক লগত লৈ আজি আমি এই ডুমডুমাকো সমজিলা হিচাপে আমি ঘোষণা কৰিলোঁ আৰু নিশ্চিতভাৱে ডুমডুমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো ধৰ্মাৱলম্বীৰ লোকে এই আকাংক্ষা আছিলে যে ডুমডুমাখনক আমি মহকুমা হিচাপে গঢ়ি তুলিব লাগে, কিন্তু তাতোকৈ ওপৰৰ চিন্তাধাৰাৰে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমজিলা হিচাপে এক অধিকাৰ প্ৰদান কৰিলে আৰু মই ভাবিছোঁ যে ডুমডুমাৰ যি গৌৰৱ উজ্জ্বল ভৱিষ্যত আমি আজি সকলোৱে এই দায়িত্ব পালন কৰি পেলাই ডুমডুমাক আমি শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ বাবে আমি নিশ্চয় সক্ষম হ'ম। এতিয়া ইয়াৰ স্থানীয় ৰাইজে বিভিন্ন কাম কাজৰ বাবে তিনিচুকীয়ালৈ গৈ পেলাই তেওঁলোকৰ সময় নষ্ট কৰিবলগীয়া পৰিৱেশ আৰু নোহোৱা হ'ব। তেওঁলোক ইয়াতে থাকি পেলাই সৰ্বকিছু তেওঁলোকৰ যিখিনি চৰকাৰী কাম কাজ আছে, সেয়া মাটি বাৰীৰ কথাই হওক বা সেয়া স্বাস্থ্যসন্মত কিবাই কথা হওক বা তেওঁলোকৰ বিভিন্ন মানে শিক্ষাগত কিবা কথা হওক, বিভাগৰ কথা হওক, সকলোবিলাক কথাই আচলতে তেওঁলোকে ডুমডুমাত থাকি এই সমস্যাবিলাক সমাধান কৰি ল'বৰ কাৰণে সক্ষম হ'ব আৰু মই ভাবিছোঁ যে নিশ্চিতভাৱে এনেধৰণৰ কাৰ্যপন্থাবিলাক আৰম্ভ হোৱাৰ লগে লগে ডুমডুমাখন শক্তিশালীভাৱে আৰু ক্ষিপ্ৰতাৰে আগুৱাই যাবৰ কাৰণে সক্ষম হ'ব। মই সকলো সদাশয় ৰাইজৰে ইয়াত সম্পূৰ্ণভাৱে 100% সহযোগিতা আৰু তেওঁলোকৰ দিহা পৰামৰ্শ মই কামনা কৰিছোঁ, যাতে অসমৰ ভিতৰতে আমাৰ এই তিনিচুকীয়াৰ ভিতৰত আমাৰ এই ডুমডুমা সমজিলাক আমি শক্তিশালীভাৱে আচলতে অসমৰ এটা শক্তিশালী সমজিলা হিচাপে যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক এনি।